আজি সমজুৱা বিহু জলপানেৰে ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। চিৰা, দৈ, গুড়েৰে সৈতে সমজুৱা বিহুৰ জলপান। আৰু এই আয়োজনটো কিহৰ জানো আহক। আমাৰ চৌহদত আজিৰ পৰা আৰম্ভ হৈছে বহাগী উৎসৱ। আজি আৰম্ভণি প্ৰথমে পতাকা উত্তোলনেৰে এই অনুষ্ঠানটোৰ আৰম্ভণি কৰা হয়। সম্পূৰ্ণ 3 দিনীয়া কাৰ্যসূচীৰে হাতীগাঁৱৰ নটবমাত বসন্ত উৎসৱৰ আৰম্ভণি কৰিছে। আজি প্ৰথম দিন। আজি নটবমা হাউচফিট কমপ্লেক্সৰ আৱাসীসকলে পতাকাৰ তলত হুঁচৰি মাৰি এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিব আৰু 3 দিনকৈ এই অনুষ্ঠানটো চলিব। 1 আৰু 2 মে' তাৰিখে সাংস্কৃতিক অনুষ্ঠানসমূহ আছে। আজি খেল ধেমালিসমূহ আছে। এয়া আমাৰ হাউচফিটৰ পুৰুষ মহিলা সকলোৱে মিলি বিহু নাচত অংশ লৈছে। 1 মে' তাৰিখে আকৌ বিভিন্ন ধৰণৰ সাহিত্য প্ৰতিযোগিতা, সুকুমাৰ কলাৰ প্ৰতিযোগিতাসমূহো আছে। লগতে শিল্পীসকলৰ নৃত্য গীত পৰিৱেশনো আছে। আৰু 2 তাৰিখে কণ্ঠশিল্পী কমলিকা কাশ্যপৰ সংগীত অনুষ্ঠান। আমাৰ মৰমৰ শিল্পী গীতালি দাসৰ কন্যা কমলিকা কাশ্যপে সকলোকে মনোৰঞ্জন দিবলৈ এটা সুন্দৰ সংগীত অনুষ্ঠান আমাৰ আয়োজক সমিতিয়ে কৰিছে। আৰু আপোনালোকে আমাৰ সমগ্ৰ হাতীগাঁওবাসীৰ লগতে আপোনালোকেও আহিব, এই অনুষ্ঠানটো উপভোগ কৰিব। আজি যিহেতু উদ্বোধনী অনুষ্ঠান, তাৰে কিছু অংশ আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আহকচোন আজি অনুষ্ঠানটো কেনেধৰণে হয় সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। অনুষ্ঠানটো উদ্বোধন হোৱাৰ পাছতেই এয়া সকলোৱে মিলি বিহু জলপান খায়। তাৰ পাছতে খেল ধেমালি, সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে মাজত খেল ধেমালি অনুষ্ঠান হয়। মিউজিক চেয়াৰ, দৌৰ, পানী পাৰ, টেকেলি ভঙা সকলোবিলাক খেল ধেমালি অনুষ্ঠিত কৰা হয়। বিভিন্ন শাখা অনুসৰি খেল ধেমালিখিনি অনুষ্ঠিত কৰা হয়। আৰু অহা 1 মে' তাৰিখে সুকুমাৰ কলা আৰু সাহিত্যৰ প্ৰতিযোগিতাসমূহো আছে। আজি উদ্বোধন কৰাৰ পাছত 1 আৰু 2 মে' তাৰিখে সাংস্কৃতিক অনুষ্ঠানসমূহ থাকিব। 1 মে'
তাৰিখে স্থানীয় শিল্পী আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সংগীত পৰিৱেশন আৰু 2 মে' তাৰিখে ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপৰ সংগীতানুষ্ঠান গতিকে আহিব সকলো